য়েছ ঠিকেই শুনিছে দেখিছে মানে যে ফ'ৰ্চ এণ্ড প্ৰেছাৰ ক্লাছ 8ৰ ফাৰ্ষ্ট চেপ্টাৰ ফিজিক্সৰ ক'ব গ'লে ফাৰ্ষ্ট চেপ্টাৰ হয় তো আমি এইটো দি ষ্টাৰ্ট কৰিম যে ফ'ৰ্চ এণ্ড প্ৰেছাৰ হয় কি তো ক্লাছ 7টো ধুনীয়াকৈ পাৰ হৈ আহিলে তো যেনে তেনে হওক যিকোনো হওক এইটো চেপ্টাৰ চোৱাৰ পিছত আপোনালোকে ক্লাছ 8ৰ কনফিডেঞ্চটো আহি যাব যে কেনেকৈ যাব লাগে তো অকল মোৰ পৰাই কিয় চাব লাগে এইটো ভিডিঅ' তো ইউটিউবত এভেইলেবল ভিডিঅ'ছ আছে কিন্তু মই বিচাৰোঁ যে এইটো আমিও ফেচ কৰিছোঁ যে নিজৰ মাতৃভাষাত বুজাত মানে বেছি আমাৰ কাৰণে ইজি হয় তো আমিও নাপালোঁ তো আপোনালোকৰ ষ্টুডেণ্টছখিনিক আমি এটা মানে মই মোৰ নিজৰ জুনিয়ৰ্ছখিনিক যে দিব পাৰোঁ যে যাতে নিজৰ লেংগুৱেজত এইটো বস্তু গুৰিৰ পৰা বুজাব পাৰোঁ তো য়েছ ফ'ৰ্চ কি হয় ফ'ৰ্চ হয় a push or pull on an object is called force তো আচলতে চাওক এইটো বস্তু যেতিয়া আপোনালোকে আছামিছত বুজিব ট্ৰাই কৰিব কিয়নো আমাৰ ষ্টুডেণ্টছখিনি আমি ঘৰত আছামিছত পাতোঁ স্কুলত পাতোঁ আৰু পঢ়াটো হিন্দীত কিয় তো সেইটোত মানে অকণ প্ৰব্লেম আহিব পাৰে কিছুমানৰ বহুতৰ আহে মই জানো তো সেইকাৰণে মানে আমি অনলাইনকৈ অফলাইন টিউশ্যন আমি বেছি প্ৰিফাৰ কৰোঁ মই বহুত ষ্টুডেণ্টক সুধিছোঁ এণ্ড আমাৰ লগৰবিলাকেও কয় যে য়েছ আছামিছত আমাৰ বেছি সুবিধা হয় বুজিবলৈ তো য়েছ তো ফ'ৰ্চ কি হয় এইখিনি আপোনালোকে এইটো চেপ্টাৰ মই ইমানেই কৈছোঁ যে চাওক এভাৰেজ ষ্টুডেণ্টটো পাৰি যে একদম যোনবিলাক ষ্টুডেণ্টছে অকণমান পঢ়াত দিগদাৰ হয় তো তেওঁলোকে যদি এইটো ভিডিঅ' চায় তো মই আপোনালোকক গেৰাণ্টি লৈছোঁ যে এই চেপ্টাৰটো আপোনাৰ ক্লিয়াৰ হৈ যাব ভিডিঅ'টো চাওক ভিডিঅ'টো চালে গম পাব এণ্ড মোৰ নোটছ টেলিগ্ৰাম এটা কমিউনিটি বনাওঁ আমি তো তাতে আপোনালোকে পাই যাব নোটছ তো য়েছ আমি ক্লাছ 8ৰ পৰা ষ্টাৰ্ট কৰিছোঁ অ'কে তো য়েছ য়েছ তো ফ'ৰ্চ কি হয় ফ'ৰ্চ হয় এ পুছ অৰ পুল অন এন অবজেক্ট ইজ কল্ড ফ'ৰ্চ তো ফ'ৰ্চ হৈছে এতিয়া আপুনি এই পেনটো দি মই লিখোঁতে এটা ফ'ৰ্চ এপ্লাই হৈছে এই মোবাইলটো চলাওঁ মোবাইলটো ফ'ৰ্চ এপ্লাই কৰি পেলাই চলাওঁ কিন্তু উইদাউট ফ'ৰ্চ আমাৰ একোৱেই নহয় আপুনি এতিয়া কি বুলি ক'ম এতিয়া সুন্দৰ কন্যা তো জানা বুজা ৱৰ্ড হয় এইটো মহিলা এগৰ কিবা আপোনালোকে যি জানে আৰু তো যদি ৰাস্তা দি গৈ থাকে তো এটা এট্ৰেক্ট হয় বস্তু এটা ৰাইট তো সেইটো ফ'ৰ্চ তাতেও আপোনালোকে মহিলা যোনবিলাক বেষ্ট ফ্ৰেণ্ড হয় বা হয় ভণ্টি হয় তো তেওঁলোকে যেতিয়া স্কুটি ৰখায় কিহেদি ৰখায় কেনেকৈ ৰখায় এনেকৈ তো সেইটো য়েছ সেইটো ফ'ৰ্চ এপ্লাই কৰে কিয়নো তাতো এটা ফ্ৰিকশ্যন প্ৰডিউচ হয় তো সেইটো কাৰণে স্কুটিখন ৰখেগৈ ৰাইট দেন আৰু কি আমি কি এক্সাম্পল ল'ম চিম্পল এক্সাম্পল কি ল'ম কণ্টেক্ট ফ'ৰ্চ সেইটো আমি পিছত আহিম তো তাত আমি বুজাম চাওক এইখিনি বুজাৰ লগত অলপ ধ্যানকৈ বুজিব কিয়নো এইটোৰ লগত ক্লাছ 11, 12, 9, 10 চব মানে কি বুলি ক'ম এতিয়া কানেক্ট হৈ আছে বস্তুবিলাক এতিয়া চাওক ইয়াত আপোনালোকে অলপ পিছত পাব যে ফ'ৰ্চ এটা এপিনৰ পৰা এপ্লাই কৰিলে কি হয় ৰিজাল্টেণ্টটো কি আহে বা ফ'ৰ্চ এটা এনেকৈ এপ্লাই কৰিলে ৰিজাল্টেণ্টটো কি আহে কিন্তু ক্লাছ 11ত পাব গ'লে তেতিয়া এপিনৰ পৰা এপ্লাই কৰিব তেতিয়া ৰিজাল্টেণ্টটো কোনপিনে আহিব এইবিলাক পিছত পাব এতিয়া এইখিনি দৰকাৰ নাই তো য়েছ ফিজিক্সটো আপোনালোকে ভালকৈ বুজা নাই ইমান টাইম তো ফিজিক্সটো মই ট্ৰাই কৰিম যে আপোনালোকৰ ফিজিক্সত ইণ্টাৰেষ্ট আহি যায় যোনে গৈ পেলাই অপ্ট কৰিব মানে ষ্ট্ৰীম ল'ব ছায়েন্সৰ তো তেওঁলোকে গম পাব এইটোৰ বিষয়ে আৰু যোনখিনিয়ে নলয় তেওঁলোকেতো বাৰু এইখিনিতে থাকিব বা ক্লাছ 9, 10ত যিমানখিনিলৈকে যায় তো সিমানখিনিলৈকে থাকিব অ'কে তো ফ'ৰ্চৰ বিষয়ে আমি ক'লোঁ তো ফ'ৰ্চটো এনেকুৱা যে উইদাউট ফ'ৰ্চত আমাৰ একোৱেই নহয় আৰু মই ইয়াত নোটছ দিম আপোনালোকে নোটছখিনি চাব তো চালে যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব ভিডিঅ'ত অ'কে দেন আমাৰ বুকত আছে ফ'ৰ্চ পঢ়িলোঁ আমি ফ'ৰ্চ হ'ল এতিয়া সাঁতুৰিলে ফ'ৰ্চ হয় যেতিয়া আমি কি যিকোনো বস্তু এইটো এনেকৈ আঁকিলোঁ এইটোতো ফ'ৰ্চ হ'ল চব বস্তুত ফ'ৰ্চ আছে মানে তো তাৰ ভিতৰত আহিব পুছ এণ্ড পুল মেথড কি হয় পুছ দ্য force
which tends to move the object away from the body. Push is the force which tends to move the object away from the body. এতিয়া আমিতো হ'ল ইংলিছত ইমানো চোকা নহয় তো ইয়াছ আছামিজতে বুজাম এইটো মিনিং কি কৈছে দ্য ফ'ৰ্চ যোনটো ফ'ৰ্চ হয় টেন্স টু মুভ দ্য অবজেক্ট এৱে ফ্ৰম দ্য বডি মানে আমাৰ বডিৰ পৰা এৱে কৰিব বিচাৰোঁ পুছ কৰোঁ আমি যেনেকৈ আমি দৰ্জা দোকান চোকানত গৈছে এতিয়া শ্বপিং মলটো গৈয়ে থাকে বাৰু বহুতৰ লগত অ'কে যেতিয়াবা আমি বস্তুটো পুছ কৰিলোঁ পুছ কি কৰিছোঁ আমি বডিৰ পৰা আঁতৰত কৰিছোঁ নাই তো সেইটো পুছ কয় ৰাইট আৰু পুল কি হ'ব পুল কি হ'ব ইয়াৰ উল্টাটো দ্য ফ'ৰ্চ হুইচ টেন্স টু মুভ দ্য অবজেক্ট এৱে ফ্ৰম দ্য বডি এইটো হয় দ্য ফ'ৰ্চ হুইচ টেন্স টু মুভ দ্য অবজেক্ট টুৱাৰ্ডছ হ'ব ইয়াত টুৱাৰ্ডছ দ্য বডি তো ইয়াৰ কি হয় মিনিং আমি পুছত আমি ঠেলোঁ এৱে কৰোঁ বডিৰ পৰা আমাৰ নিজৰ বডিৰ পৰা আমি এৱে কৰোঁ অবজেক্টটো হ'ল এইটো পুছ কৰোঁ তো পুল কি হয় আমি সেই অবজেক্টটোক টানো আমাৰ নিজৰ পিনে আমি টুৱাৰ্ডছ দ্য বডি মানে আমাৰ নিজৰ বডিৰ কাৰণে টানো আমি তো সেইটো পুল কয় এতিয়া ফ'ৰ্চৰ কি আহিল দুটা থাকে আমি ইয়াত পঢ়িব পাম যে অকল দুটা থাকে পুছ এণ্ড পুল আৰু পাৰিলে মই ইয়াত যোনখিনি নোটছ বনাই যাওঁ সেইখিনি নোটছ আপোনালোকে কপি এখন লৈ পেলাই যাতে নোট কৰি যায় কিয়নো এনেকেই ভিডিঅ' আপোনালোকে ক্লাছ 9, 10, 11, 12 অনলাইন বেটছ বহুত আছে তো সেইবিলাকো আপোনালোকে ল'ব পাৰিব তো তাৰপৰা পঢ়িব হ'লেও এনেকৈয়ে পঢ়িব লাগিব এইটো ষ্টাৰ্টিং হয় এইখিনি ফেজত আপোনালোকৰ এইটো ষ্টাৰ্টিং ফেজ ক্লাছ আপোনালোকে এইটো যদি ভালকৈ পঢ়ে তোমালোকে যদি এইটো ভালকৈ পঢ়া তো কি হ'ব ক্লাছ 11, 12 তোমালোকে এইটো নাম শুনিছা JEE এক্সাম আৰু NEET এক্সাম ৰাইট তো সেইটো দি কি হয় NTA এক্সাম মিনছ কণ্ডাক্ট কৰে তো সেইটো ইঞ্জিনিয়াৰিং টেষ্ট এণ্ড ডক্টৰ টেষ্ট হয় মানে ডক্টৰ পঢ়িব হ'লে সেইটো দিব লাগিব MBBS পঢ়িব হ'লে তো কি হয় সেইকেইটা পঢ়িব হ'লে এক্সামটো ইমানেই টান যে ক্লাছ 11, 12 ষ্টুডেণ্টছে কি হয় আজিকালি কি হৈছে যে বাহিৰত আমাৰ আছামততো ইমান সেনেকৈ নাই আছামত 11, 12 পৰা ষ্টাৰ্ট কৰে তো সেইটো কাৰণে JEE তোমাৰ AIR মানে অল ইণ্ডিয়া ৰেংকতো আমাৰ আছামৰ ষ্টুডেণ্ট বা নৰ্থ ইষ্টৰ ষ্টুডেণ্ট ইমান নাযায় মই সিদিনাখন এটা চেমিনাৰ এটেণ্ড কৰিছোঁ তো তাতো কৈছে যে মানে আমাৰ নৰ্থ ইষ্টৰ পৰা ষ্টুডেণ্টছ ইমান নাযায় যাব নোৱাৰে AIR মানে অল ইণ্ডিয়া ৰেংকত তো কিয় সেইটোতো বহুত লেক্ট আছে কিয়নো বাহিৰৰ ষ্টুডেণ্টছবিলাকে ফ্ৰম ক্লাছ 6 বা 7 বা 8ৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে ফৰ JEE and NEET বা অৰ UPSC সেইটো কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ে তো য়েছ তো আমি যদি এইখিনি যদি এনেকৈ ভালকৈ পঢ়ি এইখিনি তো এঘণ্টাটো দিনটোত উলিয়াব পাৰিবা তো ভিডিঅ'টো আমাৰ বেছিতকৈ বেছি কিমান হ'ব এঘণ্টা হ'ব এই চেপ্টাৰটো এঘণ্টাত গোটেই চেপ্টাৰটো কমপ্লিট কৰি দিম আমি তো এঘণ্টাত 365 ডেজত কিমান আৱাৰ্ছ থাকে এদিনত 24 আৱাৰ্ছ ইনটু 365 কৰা কিমান ওলাব তাৰ ভিতৰত এঘণ্টা এইটো চেপ্টাৰৰ কাৰণে দিলে তো চেপ্টাৰটো কমপ্লিট হৈ যাব এতিয়া বহুতৰ স্কুলৰ এক্সাম হ'ব কিয়নো আমাৰ আছামত ফ্লাডৰ চিটুৱেশ্যন হৈছে কাৰণে এক্সাম বহুত দেৰি হ'ব কিছুমান ষ্টুডেণ্টত চেবাবিলাকৰ ষ্টাৰ্ট হ'বহে এণ্ড অলৰেডি হৈছে চাগে তো এক্সাম হ'লেও এইটো চেপ্টাৰ আমি ফালিব লাগিব আমি এইটোত মাৰ্কছ 100 মানে কৈছোঁ 100%ৰ ভিতৰত এইটো আমি 100% আনিম ফ'ৰ্চ এণ্ড প্ৰেছাৰত ঠিক আছে তাৰপিছত আমাৰ বুকত force due to interaction ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে
কোনো এটা ফ'ৰ্চ যেতিয়া আমি ফ'ৰ্চ কিয় আছোঁ শুনিবা যে এইটো ফ'ৰ্চ লাগে এইটোত ফ'ৰ্চ লাগে আমি এইটো এনেকৈ কৰিলে এইটো ফ'ৰ্চ লাগিল বা এনেকৈ এইটো পৰি গ'ল এইটো ফ'ৰ্চ লাগিল কিয় এইটো 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 অকল এটা বস্তুৰ কাৰণে নহয় ফ'ৰ্চ ডিউ টু ইণ্টাৰেকশ্যন মিনিমাম দুটা অবজেক্ট বা কিবা লাগিব এই ফ'ৰ্চটো হ'বলৈ মানে ফ'ৰ্চ কেন এক্সিষ্ট অনলি ইফ two objects বা minimum two objects come in contact with each other okay তো মিনিমাম দুটা অবজেক্ট লাগিবই এই ফ'ৰ্চ এটা হ'বলৈ চ' যেনেকৈ গ্ৰেভিটেশ্যন ফ'ৰ্চ আমাৰ আগলৈ আহিব গ্ৰেভিটেশ্যন ফ'ৰ্চত দুটা বডি লাগিবই তাৰ মাছৰ কাৰণে এই দুটা কণ্টেক্ট হয় টানে দুইটাই তো সেইটো গ্ৰেভিটেশ্যন ফ'ৰ্চৰ কাৰণে হয়তো আমি পঢ়িমগৈ এইটো চোৱা গ্ৰেভিটেশ্যন ফ'ৰ্চটো এনেকুৱা বস্তু হয় আমি আগলৈ গৈ পেলাই পামগৈ ক্লাছ 9ত পাম ভালকৈ অলপ যে ৰখা এই দুটা অবজেক্টৰ মাজতো আছে এটা ফ'ৰ্চ কিন্তু সেইটো আমি নেগলিজিবল হয় বহুত বেছি নেগলিজিবল সেইটো আমি এতিয়া নোৱাৰিম সেইটো আমি উলিয়াব নোৱাৰোঁ সহজে তো আমি এটা কিবা এটা কনষ্টেণ্ট লৈ লওঁ তো আমি সেইটোলৈ নাযাওঁ বাৰু তো এইটো কি হ'ল ফ'ৰ্চেছ ডিউ টু ইণ্টাৰেকশ্যন তো দুটা মিনিমাম ফ'ৰ্চ লাগে দুটা মিনিমাম অবজেক্ট লাগে ফ'ৰ্চ হ'বলৈ তো এইটো ডেফিনেশ্যন লিখি ল'বা ইয়াতো সেইটোৱে কৈছে ডেফিনেশ্যনটো সেইটোৱে কৈছে যে চ' ইট মিনছ ফ'ৰ্চ কেন এক্সিষ্ট অনলি ৱেন মিনিমাম টু অবজেক্টছ কাম ইন কণ্টেক্ট উইথ ইচ আদাৰ মিনিমাম দুটা অবজেক্ট লাগিবই কণ্টেক্টত এইটো হ'বলৈ তো আমি এইটো ডেফিনেশ্যনটো বুজিব পালোঁ যে কি আছিল যে ফ'ৰ্চ দুটা সদায় এক্সিষ্ট কৰিবলৈ ফ'ৰ্চ এটা এক্সিষ্ট কৰিবলৈ দুটা অবজেক্ট মিনিমাম দৰকাৰ হয় তো আমি ক'ব পাৰোঁ যে ফ'ৰ্চ ডিউ টু ইণ্টাৰেকশ্যন পাৰ্টটোত এইটোৱে বুজাব বিচাৰিছে এনচিয়েট ইমান দীঘলকৈ বুজাইছে তোমালোকক যে পঢ়িবলৈ কিছুমানে বহুত বেয়া পায় চেপ্টাৰটো তো চিম্পলকৈ বুজিব গ'লে এইটোৱে যে ফ'ৰ্চ কেন এক্সিষ্ট অনলি ৱেন মিনিমাম টু অবজেক্টছ আৰ ইন কণ্টেক্ট উইথ ইচ আদাৰ কণ্টেক্ট বুলি ক'ব নোৱাৰি কিয়নো চোৱা নন কণ্টেক্ট ফ'ৰ্চো আছে তো সেনেকৈ নাভাবিবা যাতে মানে ইয়াত ক'বলৈ বিচাৰিছে যে দুটা মিনিমাম অবজেক্ট লাগে ফ'ৰ্চটো এক্সিষ্ট কৰাবলৈ অ'কে তো নেক্সট টপিকটো আহিছে এক্সপ্ল'ৰিং ফ'ৰ্চেছ নেক্সট টপিকটো এনচিআৰটিত এইটোৰ কাৰণে দিছে যাতে ফ'ৰ্চবিলাকে কেনেকৈ ইণ্টাৰেক্ট কৰে কেনেকৈ ইটো সিটোৰ লগত ফ'ৰ্চটো কেনেকৈ ৰিজাল্টেণ্ট ওলাব তাৰ দুটা ফ'ৰ্চ যেতিয়া এনেকৈ দুটা অবজেক্টে যেতিয়া ফ'ৰ্চ এটা এক্সিষ্ট কৰাব তো সেইটো কেনেকৈ হ'ব বস্তুটো তাৰ ৰিজাল্টেণ্টটো কোনফালে ওলাব সেইটো এক্সপ্ল'ৰ কৰিবলৈ আমাক কৈছে তো কৈছে যে ফাৰ্ষ্ট পইণ্টটো হৈছে ফ'ৰ্চ এপ্লাইড অন এন অবজেক্ট ইন দ্য ছেইম ডাইৰেকশ্যন এট টু ইটছ আদাৰ তো ইয়াৰ মতে কি তো ইংলিছলৈ নাযাওঁ বাৰু আছামিছতে তো যে ফ'ৰ্চ এতিয়া ফৰ এন এক্সাম্পল অ'কে তোমালোকে ঘৰত যেতিয়া গাড়ী এখন থাকে গাড়ীটো চবেই দেখিছে আৰু ঠেলাও দেখিছে চাগে এনেকৈ পুজ যে কয় পিছত গাড়ী যেতিয়া বেটেৰী বহি যায় বহুতে জানে যে গাড়ী যেতিয়া বেটেৰী বহি যায় ঠাণ্ডা দিনত বা যেতিয়াই হওক মানে গাড়ী যেতিয়া বেয়া হয় বা বেটেৰী বহে তো মানুহে দেখিছে নাই পিছপিনৰ পৰা ঠেলি দিয়ে যে দৌৰি ঠেলি দিয়ে বা ঠেলাখন যে এনেকৈ ঠেলি লৈ যাওঁ আমি বা দুটা মানুহে তেতিয়া ঠেলে তো কি হয় আমি গাড়ীখন যেতিয়া দুটা মানুহে ঠেলে তো ৰিজাল্টেণ্ট ফ'ৰ্চটো কোনফালে লাগে চাবা এতিয়া তো এইখন গাড়ী তো গাড়ীৰ ভিতৰত এইটো এইটো ল'ৰা তো পিছপিনে দুটাক লগাই দিছে বেষ্ট ফ্ৰেণ্ড দুটা লগাই দিছে যে ঠেল তহঁতে ঠেল আৰু মই আৰু মোৰ বেছিয়ে ফুৰিবলৈ যাম তো ইহঁত দুটাক ঠেলিবলৈ লগাইছে যে ইহঁত দুটা পূৰা ইহঁতক খঙত বেছিকৈ ইহঁতে খং উঠিল তো খং উঠি পেলাই কি হ'ল ইহঁতে ঠেলিবলৈ ধৰিছে পূৰা বেছিকৈ ঠেলিব ধৰিছে মানে জোৰকৈ তো ঠেলিব ধৰোঁতে কি হ'ল গাড়ীখন এইপিনে দৌৰিব ষ্টাৰ্ট কৰিলে তো কিয় কাৰণে হৈছে এইটো বস্তু গাড়ীখন এইপিনে কিয় নাহিল কিয়নো ইহঁত দুটা ফ'ৰ্চটো এইপিনে এপ্লাই কৰিছে ৰাইট এইপিনে যেতিয়া এপ্লাই কৰিছে
ঢকুৱাখানা এইপিনে যাবলৈ ষ্টাৰ্ট কৰিছে মানে ইয়াৰ পৰা কি বুজা হ'ল যে যেতিয়া দুটা অবজেক্টে ছেইম ডাইৰেকশ্যনত ফ'ৰ্চ এপ্লাই কৰে তো তাহাঁ দুটাৰ এড আপ হ'ব মানে ই যদি এটা ল'ৰাই যদি 5 নিউটন এপ্লাই কৰে ইউ যদি 5 নিউটন এপ্লাই কৰে তো টোটেল আমাৰ 10 নিউটন ওলাব যেতিয়া ছেইম ডাইৰেকশ্যনত এপ্লাই কৰা হ'ব তো আৰু এটা কথা মনত ৰাখিবলৈ য়েছ তো এইটো পইণ্ট হৈছে যে ফ'ৰ্চৰ SI ইউনিট হৈছে নিউটন এইটো নোট কৰি লোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় SI ইউনিটটো কিয়নো যেতিয়া আমি ফ'ৰ্চ এটা লিখোঁ যদি ফৰ এন এক্সাম্পল যদি ৰামে বা ৰাহুল আমি ৰাহুল লৈছোঁ যদি ৰাহুলে ফ'ৰ্চ এটা এপ্লাই কৰে গাড়ী এখন ৰাহুলে গাড়ী এখন ঠেলিছে এখন গাড়ী বাৰু ই এখন ঠেলিছে তো আমি ডাইৰেক্ট সি কিমান ফ'ৰ্চ এপ্লাই কৰিছে বুলি সুধিলে আমি এক্সামত ডাইৰেক্ট 5 লিখিব নোৱাৰোঁ আমি 5 নিউটন লিখিব লাগিব কিয়নো এইটো SI ইউনিট হয় SI ইউনিটৰ ভেলু তাৰ ভেলুটো তাহাঁতে মানে তাৰ ইউনিটটো দিয়ে গম পোৱা যায় যে অঁ এই ফ'ৰ্চে বুজাইছে ই অকল না কেজি বুজাইছে যেনেকৈ আমি চোৱা হেৰি দোকানত যেতিয়া খুজিবলৈ যাওঁ আলু কিনিবলৈ যাওঁ বা কিবা কিনিবলৈ যাওঁ তো আমি কি দিওঁ যে য়েছ দাদা 10 কেজি আলু দিব এই কেজিটো কিয় লগাওঁ বিকজ ই এটা বস্তু বুজাইছে 10 গ্ৰাম বুজা নাই 10 কেজি বুজাইছে তো সেইটো নিউটনৰ ক্ষেত্ৰত এনেকুৱা বহে য়েছ এইটো চিম্পল এটা পইণ্ট আছিল মই খালি লগাই দিছোঁ তো নেক্সট পইণ্টটো আহিল এক্সপ্লেইন ফ'ৰ্চৰ নেক্সট পইণ্টটো এইটো বিটুইন হা তো yes define between two forces তো মই জল গ্ৰহণ কৰিলোঁ তো আগতো আমি কি পাইছিলোঁ যে দুটা ফ'ৰ্চ যেতিয়া ছেম ডাইৰেকশ্যন আমি পুছ কৰোঁ তো সেইটো এড আপ হয় আৰু এইটো কি বুজাইছে এইটো ইয়াৰ অপ'জিট তো ফ'ৰ্চ এক্ট ইন দ্য অপ'জিট ডাইৰেকশ্যন of an object the net force acting on it is the differences between two forces ইয়াৰ পৰা বুজিব পৰা যায় যে ওকে আমি ছেম গাড়ী এক্সাম্পল ল'ম আমি কাৰাভেন তো এটা তো দিছে সুন্দৰ কন্যা গ্লাছৰ ভিতৰত দিছে আমাৰ ৰাহুল তো ইয়েস বেসমেন্টটা করা যায় ভাই কম হেলে গাড়ীখন নোযোৱা হৈছে তো ই ভাবিলে ই অকণ ইয়াক বেয়া তো ই ভাবিলে ইয়েস মই এখানে পাঠিয়ে দিম যাতে গাড়ীখন শিকিব নোৱাৰে তো ই এপ্লাই কৰিলে 5 নিউটন ই এপ্লাই কৰিলে 8 নিউটন ঠিক আছে তো যেতিয়া ইয়াকে ইয়াৰ ফ'ৰ্চ বেছি হ'ল এতিয়া কি হ'ব বিকজ ই এপিনে খেলিব বিচাৰিছে ই এপিনে খেলিব বিচাৰিছে গাড়ীখন এপিনে যাব ষ্টাৰ্ট হ'ব বিকজ each newton you 5 plus 3 is equal to 8 right so ये 3 newton extra force apply কৰি আছে তো আমি ইয়াৰ কি বুজিম যে অপোজিট বস্তু এটা যেতিয়া আমি অপোজিট দুটা ফোর্স দিও তো কি হয় তাৰ ডিফারেন্স যদি আমি বুজিব পাৰিম যে ৰিজাল্টটো কোনফালে যায় ঠিক আছে কোনোবাই কোৱেশ্চন কৰিব পাৰে যে ইয়াস 5 নিউটন হলে এপিনি 5 নিউটন হ'ব পাৰে এপিনি 5 নিউটন হলে কি হ'ব
তো ইয়াস যেতিয়া ইকুইলিব্ৰিয়াম হ'ব মানে কি হ'ব ই জেগাটো ৰেষ্ট পজিচনতে থাকি যাব ই ইফালেও নাযাব ইফালেও নাযাব কিয়নো এই 5 5 কাটি দিলে 0 ওলাব এতিয়া আমি কি কৰিম 5 5 5 - 5 কিমান 0 তো ই জেগাটো ৰখি থাকিব আগৰ নিচিনাকৈ যেনেকৈ আছিল আগত তো ইয়াৰ পৰা আমি কি বুজিম যে ফোর্স এটাই পুশ আৰু পুল কৰিবলৈ আমি প্ৰথম ডেফিনেশ্যন কি কৰিছো যে ফোর্সৰ এ পুশ আৰু পুল অন এন অবজেক্ট ইজ কল্ড ফোর্স তো এটা পইণ্ট আৰু এটা লিখি লোৱা যে ফোর্সৰ এক্সপ্লৰিং ফোর্স নহয় মই ফোর্সৰ কৈ আছো এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় তো যে ডেফিনেশ্যন মানে লিখিব আহিব পইণ্ট ৱাইজ লিখিব বস্তুটো কিয়নো চোৱা পইণ্ট ৱাইজ যে এনচাৰবিলাক লিখিবা আমাক এইটো পইণ্ট লিখিলো এইটো পইণ্ট লিখিলো এইটো পইণ্ট লিখিলো এতিয়া আমাৰ তিনিটা পইণ্ট দেখিছে টিচাৰ হ'ল তো আমি যদি 3 মাৰ্কছ থাকে আমাক 1 দিবলৈ ইজি হ'ব আমাৰ যদি আমি একেটা লাইনটো লিখি দিওঁ সব তো কনফিউজ হ'ব প্ৰথম কথা টিচাৰ কনফিউজ পাব নালাগে কিয়নো টিচাৰ কনফিউজ পোৱাৰ লগে লগে কি হ'ব প্ৰব্লেম হ'ব আমি মাৰ্কছ দিব প্ৰব্লেম হ'ব সো মানে পইণ্ট ৱাইজত এনচাৰ লিখিব লাগে ফোর্স yes the definition লিখি লবা এইটো কি কৈছে ফোর্সৰ ডেফিনেশ্যন আমি কৈছো যে পুশ পাওয়ারফুল পুল অন এন অবজেক্ট ইজ কল্ড ফোর্স তো হেতু লিখিলে মার্কস নিদিয়ে এতিয়াও নিদিয়ে মার্কস এটো লিখিলে যদি 1 মার্ক থাকে কোৱেশ্চনটো হাফ মার্ক দি থৈ দিব তো লগতে এটো লিখি দিবা যাতে সহায় হয় কোৱেশ্চনটো এক্সট্ৰা এটা তুমি যেতিয়া টিচাৰে লিখিবলৈ তুমি এক্সট্ৰা বস্তু এটা পঢ়ুৱাইছা এন্ড এটো বস্তুটো ইয়েস কারেক্ট হয় ফোর্সৰ মানে তো ইয়েস তোমাক মার্কস ফুল মার্কস দিব বস্তু তো কি হৈছে ইয়াত কি হৈছে ইট চেঞ্জেস অর টেন্ডস টু চেঞ্জ দা স্টেট অফ এন অবজেক্ট or direction or motion of an object or size or shape of an object মানে এটা ফোর্স है sorry the force है কি চেঞ্জ কৰিব পাৰে ফোর্স है state of an object এটা ৰৈ থকা গাড়ীখন আমি যেতিয়া ঠেলিলো এই ষ্টেট চেঞ্জ হ'ল নাই কি জেগাটা মুভ কৰিলে নাই yes and direction or moving motion of an object yes যেতিয়া okay তুমি ফুটবল খেলি আছা ফুটবলটো আমি লৈছো এক্সাম্পল মোশন ফুটবলটো বা ডাইৰেকচন ইয়া ফুটবলটো যেতিয়া আহে আমাৰ ওচৰলৈ আমি এনেকৈ যেতিয়া চোৱা ফুটবলটো এনেকৈ এইটো ফুটবল মোৰ ওচৰলৈ আহিছে আমি এনেকৈ ৰখাই দিম না দিলে নাই বা ক্ৰিকেট যদি ক্ৰিকেট তোমাৰ ফেভাৰিট হয় তো ক্ৰিকেট আমি এক্সাম্পল ল'ম ক্ৰিকেটৰ বলটো আহে বলটো মাৰি পেলাই আমি এনেকৈ ধুনীয়াকৈ ষ্টপ কৰি দিওঁ তো কি কৰিম তাৰ মোশ্যনটো আমি ৰখাই দিওঁ আমি অপ'জ কৰিছোঁ সেইটো এটা ফ'ৰ্চ হয় তাৰপিছত চেঞ্জ ডাইৰেকশ্যন কি হয় বিৰাট কোহলি শ্বটবিলাক দিছে এম এছ ধোনী হেলিকপ্টাৰ তো বলটো এনেকৈ আহে আমি এনেকৈ উৰাই দিওঁ ধোনীয়ে তো বলটো এনেকৈ আহে এনেকৈ উৰাই দিওঁ মানে কি কৰিম এনেকৈ আহি পেলাই ইউজ কৰোঁ ডাইৰেকশ্যন চেঞ্জ কৰিছোঁ আমি ডাইৰেকশ্যন প্লাছ আমি এক্সট্ৰা এফৰ্ট দি পেলাই মানে ফ'ৰ্চ দি পেলাই আমি তাৰ ডাইৰেকশ্যন চেঞ্জ কৰিছোঁ তো সেইটোৱে হ'ল ইয়াৰ মিনিং তো এইটো লিখিলে আমি ফুল মাৰ্কছ পাই যাবা যদি 1 বা 2 মাৰ্কছত আহে ইয়াৰ ওপৰত আৰু এটা আছিল the push or pull of an object on an object is called force সেইটো লিখি ঠিক আছে দেন এক্সপ্লৰিং ফোৰ্সত আমি আৰু এটা বস্তু কৰিব পাওঁ কিয়নো ক্লাছ 8ত তোমালোকে অলিম্পিয়াড বা কিবা এক্সাম দিলে তো এইটো বস্তু আহিব পাৰে যে সেম ডাইৰেকশ্যনত কৰিলে আমি এডাপ্ট কৰোঁ ৰাইট তো তাৰ ভিতৰত এইটো এক্সট্ৰা পইণ্ট হয় যে কেতিয়াও কুৱেশ্যন আহিব পাৰে যেতিয়া এংগল বিটুইন দেম ইজ কুৱেশ্যন আহিব পাৰে যে এংগল দুটা অবজেক্টে ফোৰ্স এপ্লাই কৰিছে তাহাঁতৰ এংগলটো 0 হয় 0 এংগলত কৰি আছে তো তাহাঁতৰ ৰিজাল্টেণ্ট ফোৰ্সটো এনসাৰ কিমান হ'ব তো আমি লিখিম যদি
কুৱেশ্যনটো দিছে 5 নিউটন আৰু 5 নিউটন তো তাহাঁতৰ যদি এংগল 0 থাকে 0 এপ্লাই কৰে আমি তো ৰিজাল্টেড ফ'ৰ্চটো কোন পিনে আহিব আমি লিখিম যে ইয়েছ তাহাঁতৰ এটা কৰিলে 10 আহিব এনসাৰ ওকে দেন সেকেন্ড পইণ্টটো আছে অপোজিটত কি কৰিলে কি হ'ব অপোজিটত চাম যদি অপোজিটত কৰে নে এইটো কি কিমান এংগল হৈ আছে এটা মতে প্ৰটেক্টৰটো নাই বাৰু তো কি হয় এইটো 0 ডিগ্ৰী আছে ন আমি প্ৰটেক্টৰ পজিশন নাই লাগে 0 ডিগ্ৰী কে ইয়াত থাকে 90 ডিগ্ৰী ইয়াত থাকে 180 ডিগ্ৰী ৰাইট তো এখন এটা 180 ডিগ্ৰী আছে মানে এট দ্য অপোজিট 180 ডিগ্ৰী আছে তো angle between them is 180 degree মানে তাহাঁতৰ 180 ডিগ্ৰী আছে 180 ডিগ্ৰী থাকিলে কি হ'ব তাহাঁতৰ কি হ'ব যদি ই 5 নিউটন লগাইছে ই 5 নিউটন লগাইছে তো কি হ'ব 5 - 5 = 0 আমি তাহাঁতৰ মাইনাস কৰিম এইটো এক্সামত আমি স্কুলৰ এক্সামত নাহিব পাৰে কিন্তু যেতিয়া আপুনি তোমালোকে এক্সাম দিবা বেলেগত গৈ পেলাই কিবা স্কুলৰ এন্ট্ৰেন্স থাকে বা কেনেকুৱা এক্সাম থাকে তো তেতিয়া আহিব পাৰে ইয়েছ আহিব পাৰে তো এই মাত্ৰ যে কৈছিলোঁ যে কি এটমস্ফিয়াৰিক প্ৰেছাৰ আমাৰ গাঁৱত কি প্ৰেছাৰ পৰি আছে সেইটো কি হয় সেইটো কাৰণে এতিয়া কৈ আছোঁ এটমস্ফিয়াৰিক প্ৰেছাৰ কি হয় এটমস্ফিয়ারিক প্রেসার কি হয় যোনটো আৰ্টৰ ওপৰত এটা প্ৰেছাৰ পৰি থাকে তো ডেফিনেশ্যন মতে আমি জানো প্ৰথমতে এটমস্ফিয়ারিক pressure is defined as the force exerted on तो এইটো ইয়াত মানে কি হ'ল ভ্যালু অফ atmospheric pressure तो atmospheric pressure की definition में जाओ atmospheric pressure is defined as the force exerted by the atmosphere air on a unit surface area of the earth pressure कब करें तो কি হয় এটা ইউনিট সারফেস এরিয়া যেটা 1 মিটাৰত ইমানটো ফোর্স লাগি আছে তাক প্ৰেসাৰ বুলি আমি ক'ব পাৰো তো আমাৰ আৰ্থত মানে এতিয়া আমি য'ত থিয় হৈ আছো আমাৰ ওপৰত এটা প্ৰেসাৰ পৰিছে সেইটো কি হয় কোনে এপ্লাই কৰি আছে এইটো এটমস্ফিয়াৰিক এয়াৰ ট্ৰপোস্ফিয়াৰ বা যেনেকুৱা আছে ন তেওঁ তাহাতে কি হ'ল আমাৰ প্ৰেসাৰ দি আছে তো সেই প্ৰেসাৰটো মানে ফোর্স দি আছে তো সেই ফোর্সটো আমাৰ এৰিয়াটো যেতিয়া ডিভাইড কৰো তেতিয়া আমাৰ তোমাৰ ফোর্স যেতিয়া আমি এৰিয়া ডিভাইড কৰিলো তেতিয়া আমি প্ৰেসাৰ পাম ঠিক আছে ওকে তো কি এটমস্ফিয়ারিক প্রেসার বুলি কোৱা হয় স্ক্রিনশট মাৰিলে পৰা তো এটমস্ফিয়ারিক প্রেসার হ'ল তো থাকিল কি এতিয়া ওকে এটা ইম্পৰ্টেন্ট টাৰ্ম সব আৰু এটা দেখিলে আমাৰ ফিজিক্স ভাল লাগিছে রাইট গ্র্যাভিটি কি হয় মই এটা ডিফিনেশনটো কৈ গৈছো দেখিছো গ্র্যাভিটি ইজ এ ফোর্স that attracts a body towards any other physical body having mass কি আছিল mass force that is equal to mass right yes gravitational force যে মই পঢ়াইছিলো মনত আছে যে দুটা বডি having mass থাকিব লাগিব তেতিয়া এই বডি দুটা attract হ'ব তেতিয়া হ'ব এতিয়া যদি আমি ক'বলৈ যাওঁ
আৰ্থ এখন হ'ল এতিয়া এই মানুহটো লাগি আছো তো আমাৰ আৰ্থৰ মাজত এটা ফ'ৰ্চ আছিল আগৰ পৰাই এই ফ'ৰ্চটোৱে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি আমি কোৱা যায় সেইকাৰণে আমাক এই আপেলটো যে পৰিছিল আপেলটো কিবা এটা মাছ আছে তো আৰ্থৰ এটা মাছ আছে তো কি হ'ল এছ দুইটা টানিছে তো সেইকাৰণে তললৈ পৰিছে বস্তুটো বুজিলা তো এইটো আছিল গ্ৰেভিটি One minute. Yes. তো এনেকুৱা কিছুমান নিউমেৰিকেলছ আহে তো কি হয় তোমাৰ চ' বহুতে প্ৰেছাৰটো কয় যে তোমাৰ কিমান নিউটন টানে তো এনেকুৱা কিবা কিবি আহে ৰাইট তো যেতিয়া দুটা বস্তু দিলে বস্তু এটা নিউমেৰিকেলছ নাহে এতিয়া মই পঢ়িছোঁ এতিয়াও যে এটা বস্তুৰ মাছ হ'ল তোমাৰ 5 কেজি এটা এক্সিলেৰেশ্যন হ'ল 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ তো ইয়াৰ ফ'ৰ্চ কিমান হ'ব তো ইয়াৰ ফ'ৰ্চ হ'ব 10 নিউটন বা 10 কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইয়েছ এনেকৈ হয় বস্তুবিলাক তো ইয়েছ এই চেপ্টাৰটো কমপ্লিট হ'ল আমাৰ তো এইটো চেপ্টাৰ ভিডিঅ'টো যদি আকৌ এবাৰ ৰিপিট কৰি চোৱা বা এইটো এতিয়া চাইছে যদি বুজি পালা বুজি পালা তেতিয়াহ'লে মোক কমেণ্টত এটা কমেণ্ট জনাব বা এটা কমেণ্ট কৰি জনাব বা কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে মই বুজাব পাৰিছোঁ নে নাই বা আৰু কি চেপ্টাৰৰ ওপৰত লাগে যাতে তুমি এক্সামৰ আগত চাই যাব পাৰা তো ইয়েছ আৰু ভিডিঅ'বিলাক যদি ভাল পাইছা লাইক এটা কৰি দিবা এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা এণ্ড কমিউনিটি গ্ৰুপত ইয়েছ টেলিগ্ৰাম কমিউনিটি গ্ৰুপত মোক চাৰ্জ কৰিবা এইটো বুলি মই লিংক তলত দি দিম তেওঁটো চাই ল'বা এই নামটো দি ইয়েছ চাৰ্চ কৰিবা ফিড এণ্ড পাই যাবা তো চেনেলটো জইন কৰিবা ইয়েছ তো এতিয়ালৈকে অ'কে বাবে থেংক ইউ বেষ্ট